বিহুৰ আগলৈকে বহুত দিনলৈকে চাইবিলাক আমি দেখা নাপালোঁ। হঠাতে আজি দেখা পালোঁ তেওঁ কৰ্মৰত অৱস্থাত বৰ্তমান কেন্দুকোনা চকত কিবা ভাড়া হাৰ্ডৱেৰ দোকানী মাৰিবলৈ আহিছে। চ' এইবোলে আজি দিন কেনেকুৱা? শুক্ৰবাৰ, তুমি ভাড়া মাৰাৰ কাৰণে বেলচা মাৰি আছ। কি কথা ক'ত যাবা, কিমান টকা ভাড়া আজি বোলে বুজা কৈছোন। কি নাম ক'বা? অঁ, মাৰি আছোঁ দিয়া। এই বালাটো যে আপুনি এক গাড়ী নিব, ক'ক নিব? পুঠিমাৰি। পুঠিমাৰিক লাগি ভাড়া কিমান হ'ব আৰু লেবাৰ কিমান হ'ব? আপুনি টোটেল কিমান টকা পাব আপুনি? 500 টকা। টোটেল মিলাই 500। এনেকুৱা আজিৰ দিনটোত আপুনি কেই টিপ মাৰিম বুলি ভাবিছে? কিন্তু যাব 8 টিপমান। 8 টিপ? 8 টিপ হ'লে 8 5 গুণ 40, 4,000। 4,000 টকা আপোনাৰ ইনকাম। তাৰে খুব বেছি তেল যাব যদি 300 টকাত যাব। বাকী চাহ হয়, এটা জেনেৰেল মানুহ আজি এখন গাড়ী লৈ দৈনিক কিমান উপাৰ্জন কৰিব পাৰে? যদিহে মন কৰে তেওঁলোকে কষ্ট কৰিলে নিশ্চয় ইনকাম কৰিব পাৰিব। সেই আশাতে মই ভিডিঅ'টো বনাইছোঁ। তাৰে উদাহৰণ হ'ল চহিবুল্লাহ আঠাৰাৰ। তেওঁ খুবেই কষ্ট কৰে আৰু দৈনন্দিন 4-5 টকা সদায় ইনকাম কৰি আহি আছে। তাৰ বাবে মই এখেতৰ লগত ভিডিঅ' বনাই আপোনালোকক দেখাই থাকোঁ। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।